এজন বিজেপি নেতাৰ নাম কওক, এজন বিজেপি নেতাৰ নাম আপোনালোকে অসমত কওক। কোনজন বিজেপি নেতাই অসমৰ বঙালী মানুহক মাটিৰ পট্টা দিব লাগে বুলি আন্দোলন কৰিছিলে আৰু আন্দোলন কৰি জেললৈ গৈছিলে, আৰু সেই আন্দোলনৰ কাৰণে আজিও সেই জেললৈ যোৱা কেছৰ কাৰণে এতিয়াও মই ধেমাজিত কেছ চলি থাকিব লাগে, 3টা কেছ। হাজংসকলক, মিচিংসকলক, বাঙালীসকলক, অসমীয়া ভাষীসকলক, SC সকলক, নাথসকলক, প্ৰত্যেকটো পৰিয়ালক মাটিৰ পট্টা দিব লাগে বুলি, মাটিৰ অধিকাৰ দিব লাগে বুলি, আৰু আমাৰ প্ৰত্যেক টুকুৰা মাটি বানপানী আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিব লাগে বুলি বাঙালীৰো মাটি, মিচিঙৰো মাটি, আহোমৰো মাটি, নেপালীৰো মাটি বানপানীৰ পৰা ৰক্ষা কৰিব লাগে, আৰু প্ৰত্যেক টুকুৰা ভোগ দখল কৰি থকা মাটিত পট্টা দিব লাগে বুলি চিঞৰা মানুহটো অখিল গগৈ। তাৰ পাছত যদি কোনোবাই কয় যে অখিল গগৈ বাঙালী বিৰোধী, তেতিয়াহ'লে মই কম যে মই বাঙালী বিৰোধী নহয়, বাঙালীৰ নামত দালালি কৰা সেই নেতাবিলাকৰ বিৰোধী, যিবিলাকে এই বাঙালী প্ৰত্যেকজন সাধাৰণ বাঙালী মানুহক, যি অসমীয়া জাতিৰ লগত পুৰা লীন যাবলৈ লৈছিলে, অসমীয়া জাতিয়ে পুৰা গ্ৰহণ কৰি লৈছে, কৈছে যে আপোনালোকে বাঙালী ভাষাতে কথা পাতক, কোনো আপত্তি নাই, খালি নিজৰ পৰিচয়টো অসমীয়া বুলি ক'লে হ'ল। বাঙালী সংস্কৃতিত দুৰ্গা পূজাই পাতক, আপোনালোকে ভাৰতবৰ্ষৰ এখন ৰাজ্যৰ নাম কওকচোন, বাঙালী পশ্চিমবংগ বাদ দি আৰু ত্ৰিপুৰাক বাদ দি অন্য কোনোবা এখন ৰাজ্যৰ নাম কওক য'ত ইমান সংখ্যক মানুহে দুৰ্গা পূজা পাতে। অসমীয়াই পাতক। বাঙালী সংস্কৃতি আৰু অসমীয়া সংস্কৃতি আমি মিলি গৈছো, হয়নে নহয় কওক? হয়নে নহয়? অসমত থকা বাঙালী মানুহে বিহু পাতে, যেনেকৈ বাঙালীৰ দুৰ্গা পূজা আমি পাতো, তেনেকৈ অসমত থকা বাঙালী মানুহবিলাকে অসমত বিহু পাতে। অসমত বাস কৰা বাঙালী ছোৱালীয়ে অলপ আগতে নচা কি নাচেতো, ধামাল নৃত্যও দিব জানে, বিহু নৃত্যও গাব জানে, আৰু ৰবীন্দ্ৰ সংগীতো গাব জানে। এইটো ভাল কথা নে অকল ধামাল নৃত্য আৰু ৰবীন্দ্ৰ নৃত্য দি বিহুটো বেয়া পাব লাগে, এইটো ভাল কথা নেকি? আমিতো বিহু পাতিছো, লগতেতো পূজাও পাতিছো, দুৰ্গা পূজা। আমাৰ বিহুৰ পিছতে আটাইতকৈ পপুলাৰ পূজাটোৰ নাম দুৰ্গা পূজা। আমি ইজনে সিজনৰ বস্তু লৈছো, গ্ৰহণ কৰিছো, কিছুমান গ্ৰহণ কৰিছো, কিছুমান বৰ্জন কৰিছো, লগ লাগি অসমীয়া জাতি কৰিছো। তাত বাঙালীও আছে, তাত বাঙালী হিন্দু আছে, তাত বাঙালী মুছলমানো আছে, তাত হাজংও আছে, তাত কুচৰা জনজাতিও আছে, তাত নাথো আছে, তাত SCও আছে, তাত STও আছে, তাত আহোমো আছে, তাত কলিতাও আছে, তাত ব্ৰাহ্মণো আছে। এনেকুৱা 97 জাতিয়ে একেলগতে বাস কৰি অসমখন আমি কৰি তুলিছো। এতিয়া ৰাজনীতি কৰা মানুহবিলাকে পিঁয়াজখন এনেকে চেলাই থকাৰ নিচিনাকৈ পিঁয়াজৰ বাকলিটো চেলাব পাৰিনে নোৱাৰে? সব বাকলিবিলাক এটা এটাকে এৰুৱাই এৰুৱাই জাতিটোক ভাগ ভাগ কৰি, কংগ্ৰেছক লাগে মুছলমানৰ ভোট, গতিকে মুছলমানৰ পক্ষ, বিজেপিক লাগে হিন্দু বাঙালীৰ ভোট, গতিকে হিন্দু বাঙালীৰ পক্ষ, গোটেই জাতিটোক এনেকে ভাগ 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 কৰি আমাৰ মাজত কাজিয়াৰ সৃষ্টি কৰিছে। মই আপোনালোকক নিশ্চিতভাৱে এটা কথা কওঁ, অহা 26 চনত সদায়তো বিজেপি চৰকাৰ নাথাকে, অহা 26 চনত অসমত বিজেপি চৰকাৰক হৰুৱাম, আৰু যদি বিজেপি চৰকাৰক হৰুৱাই আমি চৰকাৰ গঠন কৰোঁ, মই আপোনালোকক কথা দি গৈছো যে এই অঞ্চলত থকা বাঙালী ভাষী লোকসকলক, নাথ লোকসকলক এবছৰৰ ভিতৰত চৰকাৰ গঠন কৰাৰ এবছৰৰ ভিতৰত সকলোকে মাটিৰ পট্টা। এইটো আজি আপোনালোকে ইয়াততো লাইভ হৈ আছে, ইয়াততো ৰেকৰ্ডিং হৈ আছে, এইটো ৰেকৰ্ডিং ৰাখি থব মই এই বুলি কৈছো, আৰু এইটোতো ৰেকৰ্ডিং হৈছে, এইটোতো অকল এই অঞ্চলত শুনিবলৈ নাপায়, গোটেই অসমৰ সব মানুহে শুনিবলৈ পাই আছে যে বাঙালী মানুহৰ বিষয়ে মই কি কৈছো। মই বাঙালী মানুহৰ বিষয়ে 1 নম্বৰ কথা কৈছো যে বাঙালীসকল অসমত থকা অসমীয়া।
মই কৈছো যে বাঙালীসকলৰ উৎসৱ পূজা আমি অসমৰ বিহুৰ পিছতে গুৰুত্ব দিয়া আটাইতকৈ ডাঙৰ উৎসৱ আৰু বাঙালীসকলেও আমাৰ বিহুক একে সন্মান কৰে যদি কোনোবাই সন্মান নকৰে তেতিয়াহ'লে তেওঁ আচল অসমীয়া নহয় কথাটো বুজিছেনে মই যেনেকৈ আপোনালোকৰ দুৰ্গা পূজাক সন্মান কৰোঁ তেনেকৈ আপোনালোকে মোৰ বিহুটোক সন্মান কৰিব লাগিব মই আপোনালোকে দিয়া এই চাদৰখন এইখনৰ নাম কি শাল চাদৰ আপোনালোকে দিয়া এই শাল চাদৰখন পিন্ধি লৈ মই গোটেই অসমৰ মানুহৰ আগত ভাষণ দি আছো ইয়াত ৰেকৰ্ডিং হৈ আছে চব ফেচবুকত ওলাই আছে এতিয়া কেলে মই বাঙালী মানুহক সকলো মানুহৰ নিচিনাকে সমানে সন্মান আৰু শ্ৰদ্ধা কৰোঁ মই চাওঁচোন মই যে বাঙালী মানুহৰ সন্মুখত এনেকে কথা ক'ব পাৰিলো এবাৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ মাত্ৰ কওকচোন যে ময়ো বাঙালীসকলক যেনেকৈ শ্ৰদ্ধা কৰোঁ তেনেকৈ মুছলমানসকলকো সমান মৰম কৰোঁ বুলি এবাৰ হিমন্ত বিশ্বই কওকচোন চাওঁ মইতো আপোনালোকে যিবিলাকে কয় যে অখিল গগৈ বাঙালী বিৰোধী তেওঁলোকৰ সকলোৰে সন্মুখত সেইকাৰণে মই ৰেকৰ্ড কৰাকে কৈ আছো 1 নম্বৰ 1971 চনৰ 25 মাৰ্চৰ আগতে অহা প্ৰত্যেকজন বাঙালী লোকে অসমত নাগৰিকত্ব পাব যিবিলাকৰ নাম এতিয়া ডি ভিতৰত সোমাই আছে সেইবিলাক 71 চনৰ আগতে অহা মানুহবিলাকৰ যাৰ এনআৰচিত নাম সোমাই গৈছে চবৰ নাম ডি ভোটাৰৰ পৰা আমি কাটি দিম আমাৰ চৰকাৰৰ ৰেকৰ্ডিং কৰি লওক চবে গোটেই অসমৰ মানুহক আপোনালোকে জনাই দিয়ক যদি 1971 চনৰ 25 মাৰ্চৰ আগতে অহা মানুহ হয় আৰু যদি এনআৰচিত নামটো সোমালে আৰু যদি এনআৰচিত সোমোৱাও নাই কিন্তু কাগজ পত্ৰ আছে তেতিয়াহ'লে কাৰোৰ নামত বিদেশীৰ নটিচ আহিবলৈ নিদিও আৰু কোনো মানুহকে ডি ভোটাৰত থাকিবলৈ নিদিও যদি দম আছে হিমন্ত বিশ্ব শৰ্মাই এই বক্তব্য এবাৰ দাবী ধৰক এবাৰ মাত্ৰ মই চেলেঞ্জ কৰি কৈছো হিমন্ত বিশ্ব শৰ্মাক বিজেপিক মই চেলেঞ্জ কৰি কৈছো যে মই যেনেকে কৈছো যে 71 চনৰ 25 মাৰ্চৰ আগতে অহা প্ৰত্যেকটো বাঙালী পৰিয়ালক নাগৰিকত্ব দিয়া হ'ব ডি ভোটাৰত যদি নাম আছে ডি ভোটাৰৰ পৰা কৰ্তন কৰা হ'ব কাৰোবাৰ নামত যদি বিদেশীৰ নটিচ গৈছে নটিচবিলাক ঘূৰাই অনা হ'ব আৰু প্ৰত্যেকজন মানুহকে সমান নাগৰিকৰ অধিকাৰ প্ৰদান কৰা হ'ব আৰু মাটিৰ পট্টা প্ৰদান কৰা হ'ব এই কথাটো হিমন্ত বিশ্ব শৰ্মাই আৰু বিজেপিয়ে যোৱা 10 বছৰ চৰকাৰত থাকি আপোনালোকৰ কোনটো কাম কৰি দিলে আপোনালোকে মোক এবাৰ জনাওক মোক কওক আপোনালোকক কোনোবাই এতিয়ালৈকে বিজেপিয়ে ডি ভোটাৰৰ পৰা নাম কাটি দিলে নেকি মই সুধিছো আপোনালোকে কওক ডি ভোটাৰৰ পৰা বিজেপিয়ে নাম কাটি দিলে নেকি দিলে নে নাই ইয়াত কিমান ডি ভোটাৰ আছে ধেমাজি জিলাত মই জনামতে এতিয়াও 4,000 মানুহৰ নামত বাঙালী মানুহৰ নামত ডি ভোটাৰ আছে নে নাই আজি যেতিয়া বাঙালী ষ্টুডেণ্ট ফেডাৰেশ্যনৰ লগত কথা পাতি আছো বাঙালী ষ্টুডেণ্ট ফেডাৰেশ্যনে মোক কৈছে যে আমাৰ কাৰ নাম ডি ভোটাৰত সোমাইছে কৈছে যে ভায়েকৰ নামটো নাগৰিকত্ব আছে তেওঁৰ নাম ভোটাৰ লিষ্টত আছে কিন্তু ককায়েকৰ নামটো ডি ভোটাৰত সোমাইছে পেহীয়েকৰ নামত বিদেশীৰ জাননী গৈছে কিন্তু দেউতাকৰ নামত ঠিকেই নাগৰিকত্ব আছে হয়নে নহয় কওক হয়নে নহয় বিজেপিয়ে যে ইমান ভাল পায় তেতিয়াহ'লে কেলে বেংগলী মানুহৰ ঘৰলৈ এতিয়াও বিদেশীৰ নটিচ পঠিয়াই আছে এতিয়াওতো পঠিয়াই আছে এইকেইদিনত আছেনে নাই এতিয়াও কি জানি এতিয়াও ধেমাজি জিলাত চাগে আজিৰ দিনটোতো 8,000 মানুহ আপোনালোকৰ বাঙালী মানুহ 8,000 মানুহৰ নামত এতিয়াও বিদেশীৰ কেছ আছে
অথচ বেছিভাগ মানুহে জানে যে মাজৰবাৰী অঞ্চলত অহা মানুহবিলাক 1964 আৰু 68 আহিছে। হয়নে নহয়? মুখৰে নামাতিলে বোলে কথা পাতি কি লাভ আছে? হয়নে নহয়? হয়নে নহয়? আপোনালোকৰ এই অঞ্চলৰ মানুহ 71 চনৰ আগত অহা নে পিছত অহা? অলপ ভালকে কওক। হা? আপোনালোকৰ এই অঞ্চলৰ মানুহ 1971 চনৰ আগত অহা নে পিছত অহা অসমলৈ? এতিয়া কোনোবাই কয় বোলে এই ইহঁতক বিশ্বাস নকৰিবি, ইহঁতি গৈ শিলিগুৰিত ঘৰ লৈছেগে। আৰে ভাই, অসমত যদি ইমান অত্যাচাৰ কৰি থাকা, তেতিয়াহ'লেতো পইচা থাকিলে অত্যাচাৰ নোহোৱা ঠাইডোখৰত ঘৰ কিনিবই মানুহে। কিনিব নে নাই? কলিকতাত কিনিব নে নাই? শিলিগুৰিত কিনিব নে নাই? কাইলৈ আপোনালোকৰ যদি পইচা হৈ যায়, তেতিয়াহ'লে ইয়াত মাৰ খাই থকাতকৈ তেতিয়াহ'লে গৈ শিলিগুৰিত ঘৰ এটা কিনিবলৈ চাবনে নাই? হয়নে নহয়? কথাটো আপোনালোকে বুজিছেনে নাই? মই কি কৈ আছো? মই ক'ব খুজিছো যে অসমৰ বঙালী মানুহে অসমত যদি অসমীয়াৰ নিচিনাকে সন্মান সহকাৰে, অধিকাৰ সহকাৰে থাকিবলৈ কয়, তেতিয়াহ'লে আপোনালোকক সন্দেহৰ মাজত ঠেলি দিয়া বিজেপিৰ পৰা আপোনালোক আঁতৰি আহিব লাগিব। যিমান দিন বিজেপিৰ লগত থাকিব, সিমান দিন বঙালী মানুহক বিদেশী বুলি মানুহে ভাবি থাকিব। কেলে? কাৰণ বিজেপিয়ে কয় যে আমি চবকে নাগৰিকত্ব দি দিম। দিলা কেইটাক নাগৰিকত্ব? তেওঁলোকেতো কয় যে বাংলাদেশৰ পৰা অহা আজি মানুহকো নাগৰিকত্ব দি দিম। তেওঁলোকৰতো ডাইলগ হ'ল যে পৃথিৱীৰ যিকোনো ঠাইতে থকা হিন্দু মানুহ ভাৰতলৈ আহিলে নাগৰিকত্ব দি দিম। দিয়ে আকৌ নাগৰিকত্বটো ক'ত? তোমালোকে CA আনি অকল দুটাকে নাগৰিকত্ব দিছা। কেলে? কাৰণ কোনো মানুহে কোনো দেশত নিজকে বিদেশী বুলি চিনাকি দি কেতিয়াও নাগৰিকত্ব ল'বলৈ নাযায়। কোনে মৰিবলৈ যাব? CA অধীনত যদি নাগৰিকত্ব পালে সব অসমীয়া মানুহে গম পাব ই বিদেশী। হয়নে নহয়? তেতিয়া সেই মানুহটোৱে য'তে ত'তে যায়, এইটো কাগজখন চাওঁ বুলি ক'লে খেলাই খতম। CAৰ অধীনত অৰ্থাৎ ই 71 চনৰ পাছত অহা বিদেশী। কালি চৰকাৰ চেঞ্জ হ'লে গণ্ডগোল হৈ যাব। হয়নে নহয়? ৰাইট? সেইকাৰণে মই আপোনালোকক সঁচাকে এটা কথা কৈছো, একদম স্পষ্টকে কৈছো, 1971 চনৰ 25 মাৰ্চৰ আগতে অহা প্ৰত্যেকজন বাঙালী মানুহক যদি অসমত কোনোবাই নিৰাপত্তা দিব পাৰে, তেতিয়াহ'লে সেইটো হিমন্ত বিশ্ব শৰ্মাই নহয়, সৰ্বানন্দ সোণোৱালে নহয়, কংগ্ৰেছে নহয়, সেইটো আমাৰ নিচিনা জাতীয়তাবাদী দলে আপোনালোকক নিৰাপত্তা দিব। যদি আপোনালোকক বিজেপিয়ে বেছি আপোন বুলি চুমা খাই দিয়ে, লগে লগে অসমীয়া মানুহ ভাবিব যে ই বিদেশী। যেতিয়া আমি কম যে নাই এইবিলাক মানুহ 71 চনৰ আগত অহা, তেতিয়া অসমীয়া মানুহে ক'ব, তেতিয়াহ'লেতো ঠিকে আছে, বাঙালীয়ে বঙালী হিচাপে থাকক, আমি অসমীয়া ভাষী হিচাপে থাকো, আমি বিহু পাতিম, তেওঁলোকে দুৰ্গা পূজা পাতক, দুৰ্গা পূজালৈ আমি যাম, আমাৰ বিহুলৈ তেওঁলোক আহক, বঢ়িয়া মিলি থাকিম। হয়নে নহয় কওক? এতিয়া বিজেপিয়ে আহি আমাক বাঙালী হিন্দু নামৰ এটা বস্তু উলিয়াই দিলে, বাঙালী হিন্দু কৰি গোটেই মানুহবিলাকক আগতে যেনেকে মিয়া মানুহক সন্দেহ কৰিছিলে, এতিয়া গোটেই বঙালী মানুহবিলাকক সন্দেহ কৰা আৰম্ভ কৰি দিলে। তাৰ ফলস্বৰূপে কি হ'ল? এতিয়া মানুহবিলাকে ভয় থাকিব লাগে। হয়নে নহয় ৰাইজ? হয়নে নহয়? যদি হয়, অকণমান ঘৰত গৈ আজি কথাটো চিন্তা কৰি চাওক। ঘৰত গৈ এটা কথাটো চিন্তা কৰি থাক। একদমৰ কথা, বিজেপিয়ে বাঙালী কিন্তু বৰ ভাল পাওঁ বুলি কয়, কিন্তু নাগৰিকত্ব নিদিয়ে। বিজেপিয়ে বাঙালী কিন্তু বৰ ভাল পাওঁ বুলি কয়, কিন্তু দ্বিগুণৰ নামটো সোমোৱাই দিয়ে। বিজেপিয়ে বাঙালী কিন্তু বহুত ভাল পাওঁ বুলি কয়, কিন্তু বিদেশীৰ জাননী জাৰি কৰি দিয়ে। বিজেপিয়ে বাঙালী কিন্তু বহুত ভাল পাওঁ বুলি কয়, কিন্তু মাজৰবাৰী মানুহে যেতিয়া বসুন্ধৰা 1
বসুন্ধৰা 2, বসুন্ধৰা 3 যেতিয়া মাটিৰ কাৰণে পট্টা বিচাৰে তেতিয়া এক ৰাতিৰ ভিতৰতে আপোনালোকৰ মাটিবিলাক জলডুবি মাটিত পৰিণত হ'ব। হয়নে নহয়? হয়নে নহয়? মোৰ চৰকাৰ থকা হলে কাহানি বাই আপোনালোকে বিজেপি চৰকাৰ এতিয়া 10 বছৰ 9 বছৰ হৈ গ'ল, 10 বছৰ হ'ব, এক টুকুৰা মাটি বঙালীয়ে এতিয়ালৈকে পট্টা পোৱা নাই। আমাৰ যদি চৰকাৰ থাকিলেহেঁতেন 71 চনৰ আগত অহা প্ৰত্যেকজন বঙালীক মই মাটিৰ পট্টা দিলোহেঁতেন। 71 চনৰ আগত থকা প্ৰত্যেকজন বঙালী পৰিয়ালক মই এটা কথা কৈ দিওঁ দেই আপোনালোকক। ৰঞ্জিত জিন্দাবাদ। হ'ব ৰঞ্জিত জিন্দাবাদ। মই আপোনালোকক ৰঞ্জিতৰ কথা ওলাইছে যেতিয়া ৰঞ্জিত জিন্দাবাদ, মই আপোনালোকক এটা কথা কওঁ। ৰঞ্জিতে আমাৰ দলত যোগদান কৰিছে আৰু মই চেষ্টা কৰি আছো কোনোবা এটা সমষ্টিৰ পৰা বাঙালী ভাষীৰ সংখ্যা বেছি থকা এটা সমষ্টি বা অন্য যিকোনো এটা সমষ্টিৰ পৰা ৰঞ্জিতক ক'ৰবাত এটা টিকেট দি MLA বনাই আনিব পাৰি মই চেষ্টা কৰি আছো। আৰু ৰঞ্জিতে মানুহ প্ৰথমজন মানুহ যি ৰাইজৰ দলত গৈ যোগদান কৰি এতিয়া বাঙালী আৰু অসমীয়া ভাষী মানুহৰ মাজত একতাটো বৃদ্ধি কৰিবৰ কাৰণে কাম কৰি আছে। গতিকে আপোনালোকৰ এই অঞ্চলৰ সন্তান ৰঞ্জিতক সকলোৱে আশীৰ্বাদ কৰক। আমি যদি